Hi guys, to ki khobor apnalokor welcome back to my YouTube channel Headspal Vlogs. To guys eta moi asu Dolonghat to yete mane program choliase aru to sabore apnaloke yate cholise Shongkorde Jatiya Bidyalot Dolonghatot Rupali Jayanti jeto hoise yate program ta cholise aru yet live program ki kinu sound logaise kinu gothono setup logaise monitorot ki logaise gutekini dekham apnalokor logote ki amplifier logaise to short out lob dekhalo apnalok tia moi apnalok gutekini full video details dekhai diisu মানে লাইভ প্রোগ্রাম এটা ডাঙৰ সেটআপ বনাব লাগিলে কিনকা কি লাগে গম পাব আপোনালোকে তো এতিয়া ধুনিয়াকে মানে ঢাকি থৈ দিয়া হৈছে আৰু তো শুই আছে মানুহবিলাকে বৰ্তমান মানে অপাৰেটৰ কেটা শুই আছে তো এতিয়া ধুনিয়াকে দেখাম আপোনালোকক এটা তো সাৰো দেখাইছো আৰু এতিয়া মই কোড কি বক্স লগোৱা হৈছে এম্প্লিফায়াৰ লগোৱা হৈছে ধুনিয়াকে এটা কৰি দেখাই গৈ থাকিম আপোনালোকক তো ইফালে চাব পাৰে আপোনালোকে 2021 আৰু এইটো হল ষ্টুডিও মাষ্টাৰৰ চাব পাৰে আপোনালোকে S8118 মডেলৰ 3000 প্ৰগ্ৰাম পাৱাৰ হয় 18 ইঞ্চি বক্স হয় এইটো তো ইফালে চাব পাৰে আপোনালোকে 98 DB তো ইফালে চাব পাৰে আপোনালোকে SPL 134 চাব পাৰে তো এতিয়া এটো যেটো প্ৰগ্ৰাম পাৱাৰ 3000 ওয়াট হয় মানে সিঙ্গল 1500 ওয়াট গুৰি হয় আৰু এটো 2100 আৰু ইফালে টপ চাব পাৰে আপোনালোকে SPX 800 কম্বো বডি হয় তো চাব পাৰে আপোনালোকে এটো হল 810 এটো হল কম্বো বডি তো ইফালে লগা আছে ফায়াৰ 92 লাইনাৰী দুটা লগা হৈছে তো ইফালে চাব পাৰে আপোনালোকে আৰু ইফালে লগা আছে পপৰ বেস যেটো নেকি 2400 ওয়াটৰ হয় 2400 ওয়াট নাই মাংসু ভাই তো ইফালে লগা আছে ফায়াৰ 55 টপ আকৌ এটা লগা আছে 810 টপ SPX 810 আকৌ ইফালে লগা আছে SLV লাইনাৰী ডাবল ন কিমান ওয়াট আছিল এটো 900 না তো 900 আৰু এতিয়া ইফালে সেমে লগা আছে কিন্তু বৰষুণ দিব মানে বতৰটো বহুত বেয়া হৈ আছে একদম ঘুমল আছে মই নিজে মানে এটা মানে খুলি ললো ৰাতিপুৱা এখন ভিডিও বনাবৰ কাৰণে তো ইফালে সেম লগা হৈছে চাব পাৰে আপোনালোকে 810 ফায়াৰ 55 টপ SLV লাইনাৰী এটো হল পপৰ আৰু ইয়াৰ মই বাৰু বেক সাইডটো দেখাইছো আপোনালোকক পপৰ বেক সাইডটো কেনেকুৱা হয় পপৰ বেক সাইডটো এনেকুৱা হয় আৰু ইফালে চাব পাৰে আপোনালোকে ইয়াৰ সিটিংছ খিনি তো ইয়াৰ সিটিংছ খিনি চাব পাৰে আপোনালোকে পপ XD 218 মডেলৰ 18 ইঞ্চি স্পিকাৰ হয় আৰু 4 হোমছে হয় বাৰু 2+2- মানে স্পিকন যেটো ইয়াত কানেকচন দিয়ে হেতু 1+1- নহয় 2+2- তো দেখাবলে আপোনালোকে আৰু এটো 2400 ওয়াটৰে হয় আৰু এইবিলাক চাব পাৰে আপোনালোকে টাৰ্বো অডিও যেনেকৈ SLV লাইনাৰী হয় হেতু লিখা আছে টাৰ্বো অডিও আৰু ইফালে মানে সেম লগোৱা হৈছে আৰু সেম এটো যেনেকৈ ঢাকি থৈ দিয়া আছে ইয়াতো মানে সেম এনেকুৱাই লগোৱা আছে হেফালৰ নিচিনা সেম হয় এটো চাব পাৰে এটো ষ্টুডিও মাষ্টাৰৰ S সিৰিজৰ চাব পাৰে আপোনালোকে 1500 সিঙ্গল বক্স সিঙ্গল লো হয় 3000 প্ৰগ্ৰাম পাৱাৰৰ চাব পাৰে এটো লোগোটো ইয়াৰ তো এটো দেখাবলে আপোনালোকে আৰু আপোনালোকক মই এতিয়া এম্প্লিফায়াৰটা দেখাইছো লগতে মনিটৰত কি আছে হেতু দেখাইছো মই আপোনালোক যেটো নেকি সিঙ্গল লো 1500 হয়তো বাৰু বেক সাইডটো দেখাইছো S সিৰিজৰ এটো মানে RCA মডেল বুলি কলে বহুতে বুজি পায় আৰু ষ্টুডিও মাষ্টাৰ বুলি কলে বহুতে বুজি নাপায় মানে ফায়াৰ বুলিহে গম পায় ষ্টুডিও মাষ্টাৰ বুলি কলে তো চাব পাৰে ষ্টুডিও মাষ্টাৰৰ S সিৰিজ লিখা আছে ইয়াতে ইয়াৰ মডেলটো S সিৰিজ 8118 মডেল কম্পলে 1500 ওয়াটৰ বক্স হয় 3000 প্ৰগ্ৰাম পাৱাৰ দেখাবলে আপোনালোকে আৰু এতিয়া মই বাৰু এটা কৰি এম্প্লিফায়াৰ এটা দেখাম তাৰ আগতে মনিটৰত কি আছে দেখালো আৰু মানে বতৰটো বহুত বেয়া বৰষুণ দিউ হৈ আছে তো তাৰ আগতে মই মনিটৰটো কি আছে দেখাই দিছো আপোনালোকক তো ইফালে চাব পাৰে আপোনালোকে JBL SRX 725 সিৰিজৰ পুৰা অৰিজিনাল হয় মানে পুৰণা হৈ গৈছে এইটো অৰিজিনাল হয় তো এইটো আছে 800 নহয় এইটো 1000 হয় কম্বো বডিৰ আৰু এইটো ষ্টুডিও মাষ্টাৰৰে হয় S সিৰিজ হয় এইটো চাব পাৰে আপোনালোকে মডেলটো এটা মানে বেস ব্ল্যাকৰ কাৰণে বহুত ভাল হয় 5 বেস আৰু এভিৰ এক্টিভ মনিটৰ লগোৱা আছে এইটো এভিৰ আকৌ এইটো লগোৱা আছে JBL ৰ পৰা অৰিজিনাল চাব পাৰে আপোনালোকে JBL PRX 400 মডেল আৰু এবাৰ মই বেক সাইডত দেখাইছো কেনেকুৱা হয় ইয়াৰ বেক সাইডটো চাব পাৰে মডেলটো PRX 412M দেখাবলে আপোনালোকে ইয়াৰ প্ৰফেশনাল মনিটৰ আৰু এক্টিভ নহয় একচুয়ালি এইটো PC হয় তো ইফালে চাব সেম আৰু এটা লগাইছে আকৌ এভি এটা লগাইছে এটো ৰোলান চাব পাৰে আপোনালোকে এটো মাৰ্শালৰ আৰু এটো হল লিনি ৰ দেখাইছো আৰু ৰোলানটোৰ ইয়াৰ চাব পাৰে সিটিং সিনি কেনেকুৱা কি দি আছে ভালে কেটা চেনেল আছে বাৰু ইয়াত চাব পাৰে দুইটাইটো এটো হল লিনি এটো চাব পাৰে দেখাবলে আৰু ইফালে সেম
JBL SRX 725 সিরিজৰ টপ আৰু ইফালে S সিরিজৰ লো আৰু ইফালে সেম 1000 কম্বো বডিৰ SWX 1010 নহয় তো 1000 কম্বো বডিৰ তো দেখাবলৈ এতিয়া মই এম্প্লিফায়াৰ এটা দেখাই আছো মানে বটৰটো বহুত বেয়া ফটাফট দেখাই আছো আপোনালোকক আৰু ইয়াত কি এম্প্লিফায়াৰ আছে মই দেখাইছো আপোনালোকক তো চাব পাৰে আপোনালোকে এটো হ'ল ষ্টুডিয়াম আছে DP চাব পাৰে আপোনালোকে 4500 এটো আছে ক্ৰাউনৰ XLI 1500 মডেল চাব পাৰে আপোনালোকে DBX ক্ৰছ ওভাৰ আৰু ইকুৱেলাইজাৰ 234 XS তাৰ পিছত চাব পাৰে 231S ইকুৱেলাইজাৰ এখন এইবিলাক হৰণৰ কাৰণে DBX লগাইছে ডাবল তো এইটো চাব পাৰে আপোনালোকে বেটাৰ এম্প্লিফায়াৰ এইটো বোলে নতুন হয় তো চাব পাৰে DT 4000 এইটো DJ সিরিজ 6000 আকৌ চাব পাৰে আপোনালোকে ষ্টুডিয়াম আছে P সিরিজ 3.0 P সিরিজ 4.5 3.0 এইফালে আছে DJ সিরিজ 7000 আৰু এটা আছে বেটাৰ চাব পাৰে আপোনালোকে DT 4004 মডেল তো P সিরিজ 6.0 আৰু 2.0 চাব পাৰে এটা এটা সৰুকে সাউন্ড চেক শুনাইছো আৰু এনে আৰু অকমান তো আপোনালোকে শুনি লব আৰু এতিয়া এফালে মানে বৰষুণো দি আছে আমি এতিয়া অলপ হলো সাউন্ড চেক কৰি আছো আৰু তো ইয়াতে চাব পাৰে আপোনালোকে তো এনেকে ত্ৰিপলৰ পৰা ঢাকি দিয়া হৈছে ত্ৰিপলৰ লগত তো এতিয়া আমাৰ পাৰ্টনাৰ আছে ইয়াতে দুৰ্গা পূজাত দেখাই দিছিল ইয়াক না দুৰ্গা পূজাত আছিল না ভিডিঅ'ত তো এইফালে আছে আমাৰ অখিম বৰদলৈ তাৰপিছত এইফালে আছে আৰু ভাস্কৰ আৰু বাকি দুজনমান গাত হ'ব গৈছে তো এতিয়া আমি এটা আচাৰ্য বৰপাত্ৰৰ এটা নাম মানে কি দিহা নাম এটা বজাম আৰু ইয়াতে যেটো স্কুলৰ প্ৰগ্ৰাম না তো বেলেগ গান নবজাও তো হিটোৰে এটা সাউন্ড চেক কৰিম কপিৰাইট লাগিলে কিবা গুছাৰিম আৰু এইটো হলো শুনিব আপোনালোকে এনেকে তো চাই লওক কৃষ্ণ guys আপোনালোকে সাউন্ড চেকটো শুনিলে আৰু ময়ো ঘৰত আহি পালো মানে ইমানে বেছি ঠাণ্ডা আহিয়ে সিধা হলো আৰু এতিয়া মানে মোৰ যোৱা কথা আছিল তাতে কিন্তু এতিয়া আৰু নাযাও মানে ৰাতি হল 9টা বাজিল আৰু বহুত বেছি ঠাণ্ডা মানে বতৰটো বৰষুণো দি আছে আহোতেও বৰষুণ দি আছিল আৰু তাতে থাকোতেও বৰষুণ দি আছিল তাৰ মাজতে আপোনালোক অকমান হলো সাউন্ড চেক এটা শুনাই দিলো আৰু তো বেছি ভালকে সাউন্ড দিয়া নাই হলো আপোনালোক এটা শুনাই দিলো তো এটা লাইভ প্ৰগ্ৰামৰ সেটআপ দেখাইলো যেটো মই বহুতে কমেন্ট কৰি থাকে এটা ভাল লাইভ প্ৰগ্ৰামৰ কাৰণে কেনেকুৱা সেটআপ লাগে বুলি তো এনেকুৱা ধৰণৰ সেটআপ হলে এটা আপোনালোকে লাইভ প্ৰগ্ৰাম মাৰিব পাৰিব মিনিমাম 25 লাখ মান টকাৰ এটা সেটআপ থাকিলে এটা লাইভ প্ৰগ্ৰাম মাৰিব পাৰিব মিনিমাম 25 লাখ টকাটো লাগিবই ডিজি মিলাইটো বেছি হ'ব 30 লাখ টকা এটা লাগিবই ধুনিয়া এটা সেটআপ হলে লাইভ প্ৰগ্ৰাম মাৰিব পাৰিব মনিটৰ ভাল লাগিব গুটেখিনি মানে গুটে জিবলা নেকি দেখালো মই মাৰ্সেল হক লেনি হক ৰোনাল হক গুটেখিনি লাগিব মানে তেতিয়া এটা লাইভ প্ৰগ্ৰামৰ কাৰণে পাৰফেক্ট সাউন্ড হ'ব তো আজি ভিডিওটো এইখিনি আছিল যদি আপোনালোকৰ চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বহুতে কমেন্টও কৰি আছিল এটা লাইভ প্ৰগ্ৰামৰ ভিডিও দি বুলি বা বহুত দিনৰ ভিডিও দিয়া নাই কিয় বুলি তো বহুত কামত ব্যস্ত আছিলো আৰু মই মানে ভিডিও কি দিম ভাবি নাপাও মানে কিতিয়াবা সাউন্ডৰ ভিডিও দিউটো তো আপোনালোকে আৰু বেলেগ নরমাল ভিডিও দিলেও নাচাই তো সেইকাৰণে মই ভিডিওবিলাক নবনাও যদি মই কি কৰি থাকো বা এনেকুৱা ধৰণৰ যে লাইভ ভিডিও লাগি থাকে মানে কি তেতিয়াহলে কমেন্ট কৰি দিব লাইফষ্টাইল ভিডিও দি দিম কিতিয়াবা তো কমেন্ট কৰি দিব গাইস বাই বাই